हेलो बंधु बान्धवीসকল, আজি মই আপোনালোকৰ আগলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই আহিছোঁ গোলাঘাটৰ খুমটাই কৃষি বিকাশ কেন্দ্ৰলৈ। এয়া চাওকচোন, আমি ব্লকৰ পৰা কেইগৰাকীমান আমাক পঠাইছে খুমটাই কৃষি বিকাশ কেন্দ্ৰলৈ। আমাৰ এটা ট্ৰেইনিং কৃষি বিকাশ কেন্দ্ৰ পাইছোঁ। আমি ভালো লাগিলে। এয়া আমাৰ ট্ৰেইনিং আৰম্ভ হোৱা নাই। ট্ৰেইনিং আৰম্ভ হ'বৰ কাৰণে আমি ৰখি আছোঁ। অলপ বেলেগ ব্লকৰ মানুহ আহি পোৱাৰ কাৰণে আমি ৰখি আছোঁ। ট্ৰেইনিং আৰম্ভ হ'ব আৰু ট্ৰেইনিঙত আকৌ পল্লৱী বাইদেউ বুলি বাইদেউ এগৰাকী হৈছিলে কৃষি বিজ্ঞান কেন্দ্ৰৰে এগৰাকী বৈজ্ঞানিক। ইয়াতে আমাক বহুত ধুনীয়াকৈ কৃষি বিষয়ে আৰু এই বিজ্ঞান কেন্দ্ৰটোৰ বিষয়ে অলপ জনালে। পৃথিৱীৰে শিকায় তাৰ লগতে কাম চাব গৈছিলোঁ। তাৰপিছত সকলো বগৰীবিলাক বগৰী তাত বহুত আছে ন, আৰু বগৰীও খাবছে বহুত ভাল লাগিলে। তাত নেমু টেঙা গছৰি চাব নাই, আপুনি কি খাব, চব বিলাক আছে মানে তামোল গছ, মধুৰি গছ, মটৰ বগৰী ইয়াত ধেৰ আছে। চুপনি আহিছে যদি খাই লোৱা। দিব লাগে তাক দেখালে কুকুৰা এইবোৰ হালধীয়া হ'ব, কিন্তু তলফালে পুৰা হেতা আৰু কি হয় এতিয়া কথাটো হৈছে কি, আমি এতিয়া বেজি দিবলৈ হ'লে তিনিটা পদ্ধতি দিব পাৰোঁ। এটা হৈছে ক'ত দিব লাগিব, নাকত আৰু চকুত। ডপাৰটো আমি ল'ব লাগিব, সৰু ডপাৰ মিক্স কৰি আমি কি কৰিলোঁ, এটা চকুত এনেকৈ কৰি এক ডোপাল দিলোঁ, অলপ সময় ৰাখিব, আকৌ এইটো নাকত দিলোঁ, অকণমান সময় দিলোঁ। এফালে দিলে হ'ল, দুই চাইডে দিব নালাগে। খালি চকু আৰু নাকত এইখিনি দিব লাগে। কিবা কাৰণত যদি চকুত মিছ কৰিছে তেতিয়া আপোনাৰ নাকেদি পাব। যদি নাকত মিছ কৰিছে তেতিয়া চকুত পাব। কিন্তু আপুনি চকুত দিলে পটককৈ চকুত বন্ধ কৰি দিব, ক'তবা গ'ল আপুনি ধৰিব নাপায়। কিন্তু যাতে মিছ নহয় সেইটো কাৰণে দুবাৰ দিব লাগে। নাক আৰু চকুটো দিব লাগে বুলি কথা নাই, নাক আৰু চকুত দিলে। তাৰপিছত সেইটো হ'ল আৰু এটা হৈছে পানীত দিয়া মেথড। আপুনি কি কৰিব, পানীত দি দিলে সিহঁতি নিজে খাব। এনেকৈ দিলে বা সৰু আপুনি সৰু পোৱালি হ'লে ধৰি পেলাই এনেকৈ খুৱাই দিব পাৰে। এনেকৈ তেতিয়া সিহঁতি এনেকৈ খাব। কিন্তু কথাটো হৈছে আপুনি ধৰিও খুৱাব পাৰে, কিন্তু ধৰি খোৱালে মানে কি হ'ব, ডাঙৰখিনিক ধৰি খুৱাব নোৱাৰে, সিহঁতি নাখাব ন। তেতিয়া সেইকাৰণে আপুনি কি কৰিব লাগিব, পানীতে দিব লাগিব, ধৰি খুৱাব নোৱাৰে। এতিয়া লাষ্ট উপায় এটা আহিলে, সেইটো হৈছে চাপ'জ এতিয়া আপোনাৰ মুৰ্গীখিনি এইটো এজৰ হৈ গ'ল, পানীত দিব পাৰে। কিন্তু চাপ'জ এতিয়া বেমাৰ ভেকচিন যোনটো আছে তাত লিখা আছে IM আৰু চাপকাট। এতিয়া চাপকাট বুলি ক'লে কি হ'ব জানেনে, ইয়াৰ তলতে হাত এইটো লেফ্ট চাইড এইখিনিতে হাতটো থাকিব। গতিকে এইখিনিত যদি আমি দি দিওঁ, পটককৈ কিবা কাৰণত চিৰিজটো যদি ভুল হৈ যায়, হয়তো হাতত পাঞ্চাৰ হ'বগৈ পাৰে, সেইটো দিব নালাগে হয়নে। কিন্তু আমি তাৰ পৰিৱৰ্তে আমি এইফালে ল'ব লাগে, এইফালে জেগা আছে পেটৰ ফালে,
তলফালেও ল'ব পাৰি বা এইফালেও ল'ব পাৰি এই পজিশ্যনত চাল এইবোৰত বেছি বেষ্ট এইবিলাক কাষত দি থাকিব উইঙতো দিব পাৰি উইং ৱেব ভেকচিন বুলি কয় সেইটো ইয়াত দিয়ে আৰু ব্লাড ল'বলৈ হ'লে ক'ৰ পৰা ল'ব লাগে ভেকচিনটো কথা ক'বলৈ এই ব্লাড ইয়াত লৈ দেখাব পাৰিম আপোনালোকে টানি পিনে এই বগা ৰঙা ৰঙা ভেন আছে যে ইয়াৰ পৰা উইং ৱেব বুলি কয় ইয়াৰ পৰা টানিব লাগে সেইটা ওলাই থাকোঁ আপোনালোকে এডাল গৈছে যে ইয়াত দিলে আপোনাৰ ব্লাডটো এনে নষ্ট নকৰোঁ আৰু কি কৰিম ইয়াৰ পৰা ব্লাড ল'ব এতিয়া কথাটো হৈছে আপুনি চালত দিবলৈ যেতিয়া ডক্টৰে ক'ব বোলে চাপকাত দিয়ক তেতিয়া মই দেখাই দিছোঁ আপুনি দিব যেতিয়া নিদিয়ে ভিটামিনটো আপুনি যিকোনো জেগাত দিব পাৰে তাত কিন্তু লিখা থাকে চাব ভিটামিন মাছলত দিলেও প্ৰব্লেম নাই চাপকাত দিলে এতিয়া এইটো কিন্তু ব্লাড গৈ আছে দেখিছে নাই এইকেইটা দেখিছে নাই এইকেইটা দেখিছে এই কোলা এইকেইটা কিন্তু খাই দিলে ব্লাড আহিব গতিকে এইখিনিত দিলে সাৱধান হ'ব যাতে মানে আপুনি তাত নাপায় গতিকে চাপকাত দিবলৈ হ'লে আমি কি কৰিব লাগে প্ৰথমতে এই চালটো দাঙি ল'ব লাগে এনেকৈ এনেকৈ চালটো দাঙি ল'ব দেখিছেনে এই চালটো দাঙি ল'ব লাগে বাট কিন্তু দাঙি ল'ব পাৰিলে আপুনি পাৰিব নহ'লে কি কৰিব লাগিব অকণমান এখন ছিঙি ল'ব লাগিব অকণমান ছিঙি ল'লে তাৰপৰা কি কৰিব এনেকৈ লৈ আপুনি এইফালে ভৰাই দিলে ভৰাই দি এইটো এনেকৈ চাব লাগে এইফালে আকৌ ফুটা ওলাই গৈছে নেকি এইটো চাব লাগে যদি নিদিওঁতে এইফালে ওলাই গৈ পিছলৈ পৰি দি গুচি যাব তাৰপৰা আপুনি লাহেকৈ এইটো পুছ কৰি দিলে গুচি গ'ল এইটো গ'ল এইটো গ'ল এইটো চাপকাত হৈ গ'ল মানে এইটো চাবকিউটেনিয়াছ বুলি কয় মেডিচিন গ'লেই ইমান দিব নালাগে মই 1 ml লৈছোঁ 1 ml দিবই নালাগে 45 দিবলৈ কৰি দিওঁ এতিয়া সেইটো চালত দিয়া বেলেগ জেগাতো দিব পাৰে খালি মাত্ৰ মাংসৰ ভিতৰত যাবলৈ চাল মানে চোলা এতিয়া মাংসত দিবলৈ হ'লে উপায় আছে কিছুমানে কি কৰে এই লেগ মাছলত হয়নে ইয়াতো থাই মাছুল বুলি কয় ইয়াত দিব পাৰে ইয়াতো দিব পাৰে এইটো মাছুল ভাল মাছুল আৰু তাত নিদি ইয়াত দিয়ে মই এতিয়া 20 ষ্টেপ দি দেখোন দিয়া 20 মাছুলত দিম সেইটো 20 মাছুল ইয়াত 20 মাছুলত কি হ'ব এটা বস্তু চাব আপোনালোকে 45 ডিগ্ৰী এংগলতে নিব তেতিয়া আকৌ বোলে কি হ'ল এইটো এনেকৈ নহ'ব ব্ৰইলাৰহে বহুতটো সেইটো হেৰি নাথাকে খুব বেছি ইনজয় কৰিব নালাগে চালত নহয় মাংস দিব সেইটো খালি দুজনমান পিছত এজনে কৰি থাকিব লাগে তেতিয়া জেগাডোখৰ লাগে এতিয়া আপুনি এইডোখৰত কেলৈ দিব এইডোখৰ কিল বোন বুলি কয় যে আপোনাৰ মানে মাইকী মানুহ যে ওলাইছে এইটো বোনটো ওলাইছে ঠিক তেনেকুৱাই এইডোখৰ মানে হৈছে বোন এইডোখৰ ইয়াত মানে মাংস আছে বোন ক্ষীণ মানুহবোৰ সোমাই থাকে পদবোৰ মিলি থাকে এইডোখৰত দিলে আপোনাৰ পূৰা মাংস পাব খাবলৈ চাবচোন মাংসটো কোমল এইখিনিত মাংস আপুনি যদি ইনজেকশ্যন দি দিয়ে লগৰকেইজনী আকৌ পইচা অলপ ফটো তোলাটো ব্যস্ত হয় মই বোলো অকণমান ভিডিঅ' কৰিলোঁ পিছে মই আপোনালোকক ছাৰৰ নামটো ক'বলৈ পাৰিলোঁ ছাৰজন ৰামেশ্বৰ কৃষি বিকাশ কেন্দ্ৰৰ এজন বৈজ্ঞানিক ডক্টৰ বেদান্ত পাঠক ছাৰে বহুত ধুনীয়াকৈ আমাৰ কুকুৰা ফাৰ্মিঙৰ বিষয়ে শিকালে